এখন সভা বিডিঅ'য়ে মানে আমি গৈছিলোঁ, তেতিয়া বিডিঅ'য়ে মানে সভাখন পাতিব দিছিলে। কিন্তু আজি সভাত বিডিঅ' আহি উপস্থিত নহ'লে, আমি নাজানো বিডিঅ' কিয় নাহিলে। আমাৰ এগেইনষ্ট পাৰ্টিয়ে নেকি বিডিঅ' কিবা জনাই দিলে নেকি, বিডিঅ' সেইটোৰ কাৰণে ভয় খাই বিডিঅ' আমাৰ ইয়াত নাহিল নেকি, সেইটোৱে মানে আমাৰ সন্দেহ লাগিছে। কিন্তু আমি মানে পঞ্চায়তৰ এই ব্যক্তিসকলক, এই দুৰ্নীতিকৰ ব্যক্তিসকলক যেনেকৈ দাবী কৰি আছে, হেঁচা ঠুক কৰি আছে কাম দিবলৈ, কিন্তু মই সভানেত্ৰী হৈ কৈছোঁ যে আমি এই দুৰ্নীতি কৰা লোকসকলক আমি কেতিয়াও কাম নিদিওঁ। ধন্যবাদ। যোৱাবাৰৰ পঞ্চায়তৰ সচিব কোন আছিলে বা অভিযন্তা কোন আছিলে? গোটেই কামখিনি যিটো তেওঁলোকৰ স্বাক্ষৰত হৈছে, প্ৰাক্তন সচিব আছিলে যোৱাবাৰ শচীন্দ্ৰ বৰুৱা, প্ৰাক্তন জিলা পৰিষদ আছিলে উজ্জ্বলা কবিৰ, আৰু প্ৰাক্তন সভানেত্ৰী আছিলে নাজিমা আক্তাৰ ছিদ্দিকী, আৰু কেইজনমান হেৰি আছিলে, কি আছিলে GRS আছিলে হেৰাপতি পঞ্চায়তৰ বৰ্তমান GRS তেওঁ হবিবুৰ ৰহমান ছিদ্দিকী, আৰু ঠিকাদাৰ আছিলে মুকলেছুৰ ৰহমান, শহীদুল ইছলাম। এওঁলোকৰ নেতৃত্বত এই দুৰ্নীতিখিনি সিহঁতে আৰম্ভ কৰিছিলে।